হাই ষ্টুডেণ্টছ, আজি আমি তোমালোকক আগৰ যিটো আমি জিঅ'গ্ৰাফী লেচন পঢ়াইছিলোঁ সেই লেচনৰে কিছু বাকী ৰৈ গৈছিল বা অৱশিষ্ট ৰৈ গৈছিল সেইবিলাকৰ বিষয়ে আজি অলপ তোমালোকক জ্ঞান দিবলৈ চেষ্টা কৰিম। তো আজি চাৰিটা টপিক লৈছোঁ আমি ইয়াৰ কৃষিৰ ওপৰত। প্ৰথমটো হৈছে বাণিজ্যিক কৃষি কি? বাণিজ্যিক কৃষি কি? তোমালোকে কৃষি বা খেতি বাতি সম্পৰ্কে অৱগত তোমালোক হয় কি নাই? কৃষি কি? যিটো আমি তোমাৰ কি কৰা হয়, আমাৰ এক প্ৰকাৰৰ তোমাৰ কি প্ৰাথমিক বৃত্তি হৈছে যে আমি আমাৰ খাদ্যৰ বাবে আমি কি কৰোঁ, আমি ঘৰত কিবা না কিবা লগাওঁ। কি লগাওঁ আমি? ছাপ'জ আমি ধৰা লাও বা বেঙেনা নাইবা ভোল, জিকা বা ইয়াৰ নাম কি কয়, কিবা কিবি আমি লগাওঁ। তো এইটো এক প্ৰকাৰ কৃষি। নাইবা খেতি পথাৰতো আমি কিবা কিবি কৰোঁ, এইটোও হৈছে আমাৰ কৃষি হয় কি নাই? দুয়োবিধে হৈছে আমাৰ কৃষি, খেতি বাতি। আমি কিন্তু ঘৰতো খেতি বাতি, সেইটোও খেতি বাতি, এইটোও কৃষি, সেইটোও কৃষি। কিন্তু এই দুটা কৃষিৰ মাজত অলপমান ডিফাৰেঞ্চ আছে। আমাৰ ডিফাৰেঞ্চটো কি যে ঘৰত যিটো কৰা এইটো কিহৰ কাৰণে কৰিছোঁ? আমি বিক্ৰীৰ বাবে নেকি? নিশ্চয় বিক্ৰীৰ বাবে নহয়। এইটো আমি ঘৰৰ চোতালত নাইবা ঘৰৰ পিছফালে নাইবা ঘৰৰ আগফালে নাইবা ঘৰৰ ছাইডত অলপমান আমি কৰোঁ। যিটো কৃষি, এই কৃষিটো কিন্তু আমাৰ নিজৰ ঘৰৰ অকল ঘৰখনৰ কাৰণে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? পোষণ কৃষি বুলি কোৱা হয়। বুজিছা? তুমি কিহৰ কাৰণে কৰিছা? এইটো তোমাৰ ঘৰৰ মানুহকেইজনৰ কাৰণে। এইটো হৈছে পোষণ কৃষি। অকলে এইটো ঘৰখনৰ কাৰণে সীমাবদ্ধ হৈ থাকে। কিন্তু তুমি যদি বেপাৰ বাণিজ্যৰ উদ্দেশ্যেৰে কৰা, অৰ্থাৎ তুমি যদি বিক্ৰীৰ বাবে কৰা, যেনে আমাৰ খেতিয়কসকল আছে যে তেওঁলোকে যে খেতি পথাৰত তেওঁলোকে যে খেতি কৰে, কিহৰ কাৰণে কৰে? তেওঁলোক বেপাৰ বাণিজ্যৰ উদ্দেশ্যেৰে কৰে, তেওঁলোকে লাভৰ উদ্দেশ্যেৰে কৰে, তেওঁলোক বিক্ৰীৰ উদ্দেশ্যেৰে কৰে। সেইকাৰণে তেওঁলোকক কি কোৱা হয়? কৃষি কি বুলি কোৱা হয়? বাণিজ্যিক কৃষি বুলি কোৱা হয়। অৰ্থাৎ তুমি কি কৰা, যদি বিজনেছৰ উদ্দেশ্যেৰে কৰা, এইটো হৈছে বাণিজ্যিক কৃষি। ছাপ'জ আন এটা কথা মন দিওঁ, যেনে আমাৰ পশুপালন। আমাৰ ঘৰত ছাপ'জ কি আছে? ছাপ'জ কুকুৰা আছে। কুকুৰা আমি ছাপ'জ 2-3টা কুকুৰা পালিলোঁ। আমি যিটো কুকুৰা পালিলোঁ, সেই কুকুৰাটো কি আমাৰ জাষ্ট কণীৰ কাৰণে নাইবা মাংসৰ কাৰণে, কিন্তু নিজৰ ঘৰখনৰ কাৰণে এটা বা দুটা আমি পালোঁ। এইটো হৈছে আমাৰ কি যে পোষণ বুলি ক'লে কি, আমাৰ নিজৰ ভৰণ পোষণৰ কাৰণে যিটো আমি পশুপালন কৰিলোঁ। কিন্তু বহুতে যেনিবা ব্ৰইলাৰ মুৰ্গী কৰে, ব্ৰইলাৰ কুকুৰা যিটো কৰে, সেইটো কি হৈছে? সেইটো হৈছে কি আমাৰ বাণিজ্যিক পশুপালন। এইটো বিজনেছৰ উদ্দেশ্যেৰে কৰা হৈছে। ছেম তেনেকুৱাকৈ যি খেতি বাতি তোমাৰ বেপাৰ বাণিজ্যৰ উদ্দেশ্যেৰে কৰা হয়, এইটো কি বুলি কোৱা হয়? বাণিজ্যিক কৃষি বুলি কোৱা হয়। ইয়াত লিখা আছে বেপাৰ বাণিজ্যৰ উদ্দেশ্যেৰে যি কৃষি কাৰ্য কৰা হয় তাকেই বাণিজ্যিক কৃষি বুলি কোৱা হয়। বুজিছে? এইবিধ কৃষি কাৰ্যৰ দ্বাৰা উৎপাদিত সা সামগ্ৰীবোৰ কেৱল নিজৰ ভৰণ পোষণত সীমিত হৈ নাথাকে। পৰ্যাপ্ত পৰিমাণে উৎপাদিত সামগ্ৰীবোৰ অন্যান্য দেশলৈ বা অন্য ঠাইলৈ ৰপ্তানি কৰাটো এই কৃষিৰ প্ৰধান বৈশিষ্ট্য। আমি যদি এটা বস্তু লগ কৰোঁ, মানে চাওঁ, ইয়াত এটা কি দেখা পাম যে এই কৃষিৰ পৰা যিবোৰ উৎপাদিত সা সামগ্ৰী হ'ব, আলু, পটল, ঝিঙা, ভোল, যি নহ'ল আৰু ধান, তাৰপিছত ইয়াৰ নাম ঘেঁহু, যিয়ে উৎপন্ন নহ'ল, এইটো আমাৰ ঘৰৰ কাৰণে নাথাকে। এইটো আমি অলপমান ঘৰত ইউজ কৰিব পাৰোঁ, এইটো বেলেগ কথা। কিন্তু ইয়াত উদ্দেশ্য হৈ থাকে কি? বিক্ৰী। ইয়াত উদ্দেশ্য হৈ থাকে ৰপ্তানি মানে বেলেগ ঠাইলৈ পঠাই দিয়া। তো ইয়াত কি থাকে, আমি ইয়াৰ পৰা আমি কি কৰিম? এইটো আমি আমাৰ অন্য ঠাইলৈ, ছাপ'জ আমাৰ ঘৰ বৰপেটা, তো বৰপেটাৰ পৰা নলবাৰী পঠাম, বৰপেটাৰ পৰা আমি গুৱাহাটী পঠাম, বৰপেটাৰ পৰা আমি লাগে কেলকাতা পঠাম, লাগে আমি এইটো পাটনালৈ পঠাম, দিল্লীলৈ পঠাম, বা ওচৰ পাজৰে গাঁৱলৈ পঠাম আমি। এইটো হৈছে। তো এই যে ৰপ্তানি তোমাৰ ইয়াত লুকাই থাকে। এইটো হৈছে। এইবিধ কৃষিত বিভিন্ন উন্নত মানৰ যন্ত্ৰ ব্যৱহাৰ কৰাৰ উপৰিও উন্নত মানৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰা দেখা যায়। এই কৃষিত আন এটা বৈশিষ্ট্য কি হৈছে, তোমালোকে চাবা যে যিহেতু আমাৰ ঘৰত যদি কৃষি কাৰ্য কৰোঁ, তাত আমি কি কৰিম? তাত আমি চাপ'জ ঘৰত আমি কিবা এটা গছ লগাই দিলোঁ, জলকীয়া গছে লগাই দিলোঁ, তাত কিন্তু আমি উন্নত মানৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰিম নেকি? নালাগে। কাৰণ অলপমান খেতি কৰিছোঁ আমি, বা তাত কি কৰিম নেকি আমি?
তো ঘৰত যি খেতি বাতি কৰিম তাত চিম্পলি হ'ব এইটো আৰু। কিন্তু যেটা আমি বাণিজ্য কৃষি বিজনেছৰ উদ্দেশ্যৰে তাতে উন্নত মানৰ যন্ত্ৰতে আমি হাল বোৱাৰ কাৰণে যন্ত্ৰ, তাৰপিছত মৰণা মৰাৰ কাৰণে যন্ত্ৰ, তাৰপৰা বীজ ৰোৱাৰ কাৰণে যন্ত্ৰ, এইবিলাকতো ব্যৱহাৰ কৰিম। তাৰ লগতে আমি কি কৰিম, আমি উন্নত মানৰ যিটো বীজ বা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, কীটনাশক দ্ৰব্য মানে কীট পতংগ যিবিলাক গছত গজে বা খেতি পথাৰত যিবোৰ কীট পতংগ হয়, এই কীট পতংগক নষ্ট কৰাৰ কাৰণে যি ঔষধ ব্যৱহাৰ কৰা হয় বা দ্ৰব্য ব্যৱহাৰ কৰা হয় তাক কীটনাশক দ্ৰব্য বুলি কোৱা হয়, আৰু ইয়াক কৰা হয়। আমাৰ বাণিজ্যিক কৃষিত যদি এইটো ব্যৱহাৰ নকৰোঁ তে আল্টিমেটলি কি হ'ব, খেতি বাতি নষ্ট হৈ যাব। তো আল্টিমেটলি কি হ'ব, তেতিয়া আমাৰ লছ হ'ব, যে আমাৰ উদ্দেশ্যটোৱে লাভ, সেইকাৰণে এইবিলাক কৰা হয়। এবিধ কৃষিৰ প্ৰচলন উন্নত দেশবোৰত বেছিকৈ দেখিবলৈ পোৱা যায়। হয়, সঁচাকৈ কথা এইটো, উন্নত দেশবোৰ। অনুন্নত দেশ, কাৰণ বাণিজ্যিক কৃষি কৰোঁতে বা তোমাৰ তাত কি হয়, অত্যাধিক পৰিমাণে মূলধন ইনভেষ্ট কৰিবলগীয়া হয়। কি হয়, মূলধন বহুত ইনভেষ্ট হয়, বহুত টকা ইনভেষ্ট হয়। সেইকাৰণে কি কৰা হয়, ইয়াৰ প্ৰচলন দুখীয়া দেশবিলাকত খুব কমকৈ হয়, ইয়াত ধনী দেশবিলাকত বেছিকৈ হয়, বুজিছে। আৰু প্ৰচলিত পদ্ধতি অনুসৰি বাণিজ্যিক কৃষিক ৰোপণ কৃষি, ইয়াত ৰোপণ কৃষি হ'ব, গহন কৃষি, মিশ্ৰ কৃষি আদি হ'ব পাৰি। বাণিজ্যিক কৃষি মানে কি, যেনে ৰোপণ কৃষি মানে বাগিচা পাতি কৰা কৃষি, যেনে তোমাৰ নেক্সট গহন কৃষি মানে কম মাটিত বেছি উৎপাদন কৰাকৈ কৃষি। তো আল্টিমেটলি কি কৰা হয়, ইয়াত তোমাৰ বিজনেছৰ উদ্দেশ্যৰে তোমাৰ কৰা হয়। এইবিলাক হৈছে যে গহন কৃষিও তোমাৰ বিজনেছৰ উদ্দেশ্যৰে, ৰোপণ কৃষিও ডাঙৰ ডাঙৰ যেনে চাহ বাগিচা হৈছে, কফি বা নাইবা ইয়াৰ নাম কল, এইবোৰ বাগিচা পাতি কৰা হয়। এইবিলাক হৈছে তোমাৰ কি, বাণিজ্যিক কৃষি মানে বিজনেছৰ উদ্দেশ্যে। তোমালোকে তো এটা বস্তুৱে গম পালা কি, যে বাণিজ্যিক কৃষি কি, বাণিজ্যিক কৃষি মানে হৈছে বেপাৰ বাণিজ্যৰ উদ্দেশ্যৰে যি কৃষি কৰা হয় তাক বাণিজ্যিক কৃষি বুলি কোৱা হয়। ইয়াৰ ডিটেইলছ আমি ইয়াৰ পিছত আলোচনা কৰিম। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহোঁ। আমাৰ দ্বিতীয় প্ৰশ্ন হৈছে গহন কৃষি কি। আমাক গহন কৃষি এক প্ৰকাৰৰ বাণিজ্যিক কৃষি। আগতে কৈছোঁ মই তাৰ সেই আগৰ টপিকটোত যে বাণিজ্যিক কৃষি এটা প্ৰকাৰ হৈছে গহন কৃষি। তো গহন কৃষি হৈছে এক প্ৰকাৰৰ বাণিজ্যিক কৃষি। যিবোৰ দেশত জনসংখ্যাৰ তুলনাত খেতি মাটিৰ পৰিমাণ কম, সেইবোৰ দেশত বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি অধিক শস্য উৎপাদন হোৱাকৈ যি কৃষি কাৰ্য কৰা হয় তাকেই গহন কৃষি বোলে। আমাৰ গহন কৃষি মানে ইয়াত কি ক'ব বিচাৰিছোঁ, গহন কৃষি মানে আমি কি ক'ব বিচাৰিছোঁ, যে যিবোৰ দেশত কিহৰ পৰিমাণ কম, আমাৰ যিবোৰ দেশত তোমাৰ মানে মাটিৰ পৰিমাণ কম বা জনসংখ্যা বেছি, যেনে জাপান এটা কথা ক'ব পাৰি যে মাটিৰ পৰিমাণ কম বা জনসংখ্যা বেছি। তো যিবোৰ দেশত খেতি মাটিৰ পৰিমাণ কম কিন্তু সেই তুলনাত জনসংখ্যাৰ পৰিমাণ বেছি, নাইবা জনসংখ্যাৰ ঘনত্ব বেছি, তো তেনেবোৰ দেশত কি কৰে, তেনেবোৰ দেশত যদি আমাৰ কি কৰা হয়, চিম্পলি যদি খেতি কৰা হয়, তো সেইকেইজন মানুহ মৃত্যুমুখত পৰি যাব, খোৱাই নাপাব, তেওঁলোকে খাদ্য বস্তুৱে নাপাব, হয় কি নাই। ছাপ'জ আমাৰ ঘৰখনত যদি চাওঁ, যে আমি যি গাঁৱত থাকোঁ, সেই গাঁৱত যিমান পৰিমাণৰ যি মানুহ আছে, তাত তোমাৰ যদি খেতি বাতিৰ পৰিমাণ কম থাকে, আৰু যদি চিম্পলি যদি আমি গোবৰ সাৰেৰে বা কিবা কিবি নেচাৰেল প্ৰচেছেৰে আমি যদি খেতি কৰোঁ, তাত যিখিনি উৎপাদন হ'ব তাত আমি দুবেলা দুমুঠি ভালকৈ খাব নোৱাৰিম। 3 টাইমছ আমি কেনেকৈ খাম, আৰু সম্ভৱে নহয়। তো আমাৰ কি কৰিব লাগিব, তাতে আমাৰ ৰাসায়নিক সাৰ, ইউৰিয়া কিবা কিবি আৰু ৰাসায়নিক সাৰ ইউজ কৰিব লাগিব, তাতে উন্নত মানৰ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। আল্টিমেটলি কথাটো হ'ল কি, আমাৰ উৎপাদনটো বঢ়াব লাগিব। একবাৰ জেগাত 3বাৰ খেতি কৰিব লাগিব। কিহৰ কাৰণে উৎপাদন বঢ়াব লাগিব, যাতে আমি জীয়াই থাকিব পাৰোঁ। সেইকাৰণে গহন কৃষি হৈছে যিবোৰ দেশত খেতি মাটিৰ তুলনাত জনসংখ্যাৰ পৰিমাণ বেছি, সেইবোৰ দেশত তোমাৰ কি কৰা হয়, তোমাৰ উৎপাদন বেছি হোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰে। কি পদ্ধতি? বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰে, বুজিছে। আৰু ইয়াক কি কোৱা হয়, তোমাৰ অৱলম্বন কৰি কি কৰা হয়, কিহৰ কাৰণে, অধিক শস্য উৎপাদন কৰাৰ কাৰণে। তো আৰু এই যে যিটো অধিক শস্য উৎপাদন কৰা হ'ল, এই কৃষি কাৰ্যটোক তোমাৰ কি কৰা হয়, গহন কৃষি বুলি কোৱা হয়। ইয়াৰ কথা এটা, মাটিৰ পৰিমাণ কম কিন্তু উৎপাদন লাগে আমাৰ বেছি। মাটিৰ পৰিমাণ কম, জনসংখ্যা বেছি, সেইকাৰণে আমাৰ কি লাগিব, মাটিৰ পৰিমাণ কম, জনসংখ্যা বেছি, সেইকাৰণে আমাৰ খোৱাৰ কাৰণে কি লাগিব, অত্যাধিক পৰিমাণৰ তোমাৰ কি লাগিব, বেছি ফচল লাগিব, বেছি শস্য লাগিব। তাত আমি কি কৰিম, তাত আমি এই যে তোমাৰ কি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আমি কি কৰিম, খেতি বাতি কৰিম। আল্টিমেটলি অধিক শস্য উৎপাদনৰ কাৰণে, অধিক ফচল উৎপাদনৰ কাৰণে। আৰু এই কৃষি কি বুলি কোৱা হয়, গ্ৰহণ কৃষি বুলি কোৱা হয়। ইয়াত কি দিছে, সাধাৰণতে ইউৰোপৰ উত্তৰৰ দেশসমূহত নাইবা জাপান আদিৰ দৰে দেশসমূহত অধিক মূলধন খটুৱাই এই কৃষি কাৰ্য কৰা হয়, বুজিছে।
তোমাৰ আৰু এইবিধ কৃষিত কি দেখা যায় ছিংগল ক্ৰপিঙৰ সলনি তোমাৰ ডাবল ক্ৰপিং বা মাল্টিপল ক্ৰপিং কৰা হয় তো আল্টিমেটলি তোমাৰ কি কৰা হয় আৰু যিহেতু আমাৰ ইয়াত মূলধন মানে ইনভেষ্টৰ পৰিমাণ বেছি হ'ব বিনিয়োগৰ পৰিমাণ বেছি হ'ব কিয় মাটি কম তো মাটি কম উৎপাদন লাগে বেছি তো তাত কি হ'ব আমাৰ টকা বেছি লাগিব নে বিভিন্ন পদ্ধতি আমাৰ ইয়াৰ নাম কি কয় ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য প্ৰতিৰোধনাশক দ্ৰব্য বা অন্য বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব লাগিব আৰু কি বেছি পদ্ধতি অৱলম্বন কৰা মানে বেছি মডাৰ্ণাইজ বা সফিষ্টিকেটেড পদ্ধতি ইউজ কৰা মানে কি আমাৰ টকা বেছি লাগিব তাত বিনিয়োগৰ পৰিমাণ মানে মূলধনৰ ইনভেষ্টৰ পৰিমাণ তোমাৰ কি হয় বেছি কৰিবলগীয়া হয় আৰু এই পদ্ধতিত তোমাৰ কি কৰা হয় ছিংগল ক্ৰপিং মানে বছৰি এবাৰ খেতি নকৰাকৈ তেওঁলোকে কি কৰে বছৰি ডাবল বা ট্ৰিপল 2 টাইমছ বা 3 টাইমছ তোমাৰ কি কৰা হয় খেতি কৰে 2 টাইমছ বা 3 টাইমছ খেতি কৰে ক্লিয়াৰ এইটো হৈছে তোমাৰ কি গ্ৰহণ কৃষি ইয়াৰ ডিটেইলছ আৰু আমি পিছত বুজাম ইয়াৰ বৈশিষ্ট্যসমূহ আমি লাহে লাহে তোমালোকক বুজাই দিম এবাৰ নেক্সট পইণ্টলৈ আমি আহোঁ নেক্সট হৈছে বিস্তৃত কৃষি কি বিস্তৃত মানে বহল এটা এৰিয়ালৈ খেতি কৰা হয় ডাঙৰ এৰিয়ালৈ তোমাৰ কি কৰা হয় খেতি কৰা হয় ইয়াত কি দিছে যে বিস্তৃত কৃষি এক প্ৰকাৰৰ বাণিজ্যিক কৃষিৰ অন্তৰ্গত আল্টিমেটলি কি আমি যদি বহল এৰিয়ালৈ ডাঙৰ বিস্তৃতভাৱে যদি খেতি কৰোঁ এই খেতি আমাৰ ঘৰৰ কাৰণে কৰিম নেকি আমি ডাঙৰ এৰিয়ালৈ 100 বিঘা 200 বিঘালৈ মাটি লৈ আমি ধান খেতি কৰিলোঁ 100 বিঘা মাটি কি আমি বছৰি কি শেষ কৰিব পাৰিম নেকি কেতিয়াও নোৱাৰোঁ আমি হয় নাই আল্টিমেটলি আমাৰ কি বহলভাৱে কৰিলে মানে কি এইটো আমি বিক্ৰী কৰাৰ উদ্দেশ্যৰে কৰিম হয় নাই সেইকাৰণে এইটো বাণিজ্যিক কৃষি বুলি কোৱা হয় যিবোৰ দেশত খেতি মাটিৰ তুলনাত জনসংখ্যা যথেষ্ট কম হৈছে সেইবোৰ দেশত এক প্ৰয়োজন লোকে তোমাৰ কি প্ৰয়োজন লোকে বৃহৎ অঞ্চল একটা পাম্প পাতি মানে ফাৰ্ম পাতি যি খেতি কৰে তাক বিস্তৃত কৃষি বোলে আমি গহন কৃষিত কি পাইছোঁ খেতি মাটিৰ পৰিমাণ কম জনসংখ্যাৰ পৰিমাণ বেছি তো বিস্তৃত কৃষি কি এইবিলাক ঠাইত কৰিব নেকি কেতিয়াও নকৰে যিবোৰ দেশত জনসংখ্যাৰ পৰিমাণ কম খেতি মাটি বেছি তেওঁলোকে বিস্তৃত কৰিব জনসংখ্যা বেছি খেতি মাটি কম তেওঁলোকে কেতিয়াও বিস্তৃত নকৰে মৰি যাব এই দেশখন তেওঁলোকে সেই দেশখনে কি কৰিব তোমাৰ কি কৰিব এই দেশখনে য'ত জনসংখ্যাৰ পৰিমাণ কম কিন্তু খেতি মাটি বেছি তেওঁলোকে তাত গহন পদ্ধতি জেনেৰেলি ইউজ নকৰে তেওঁলোকে কি কৰিব বিস্তৃত কৃষি কৰিব মানে বহল এৰিয়ালৈ খেতি কৰিব বুজিছা বহল এৰিয়ালৈ খেতি কৰিব আৰু বিস্তৃত কৃষি যিহেতু ডাঙৰ এৰিয়ালৈ খেতি কৰা হয় এই কৃষিত তোমাৰ কি কৰা হয় ইয়াৰ উৎপাদিত সা সামগ্ৰী বা খেতি বা তোমাৰ কি ফচলবোৰ আমাৰ কি কৰা হয় বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয় আৰু এই বিস্তৃত কৃষিত কি কৰা হয় ছিংগল ক্ৰপিং মানে বছৰি জেনেৰেলি ডাঙৰ এৰিয়ালৈ খেতি কৰা হয় কাৰণ ইয়াত কি এটা খেতিয়ে কৰা দেখা যায় ছিংগল আৰু ইয়াত যেনেকৈ ঝুম খেতিত বছৰি তোমাৰ কি মানে তোমাৰ ঠাই সলনি কৰা হয় ইয়াতো কি কৰা হয় যিহেতু আমাৰ এৰিয়া বহুত ঠাই বহুত খেতি মাটিৰ পৰিমাণ বৃহৎ তেওঁলোকে কি কৰে জেনেৰেলি এক ঠাইত খেতি কৰিল খেতি কৰাৰ পিছত কিছুদিন পিছত যেতিয়া দেখা যাব যে উৰ্বৰা শক্তি কম হৈ গৈছে যেতিয়া উৰ্বৰতা শক্তি কম হৈ যাব তেওঁলোকে আকৌ তোমাৰ কি খেতি পথাৰ সলনি কৰে বুজিছে ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া তোমাৰ কানাডা এই দেশবোৰত তোমাৰ কি বিস্তৃত কৃষি দেখা যায় তো ক্লিয়াৰ বুজি পাইছা না বিস্তৃত মানে বহল এৰিয়ালৈ বহল খেতি পথাৰলৈ যি কৃষি কাৰ্য কৰা হয় তাক কি কৰা হয় তাক বিস্তৃত কৃষি বুলি কয় আৰু য'ত মানে জনসংখ্যাৰ তুলনাত খেতি মাটিৰ পৰিমাণ বেছি মনত ৰাখিবা গহন কৃষিত কি কৰা হয় য'ত মানে খেতি মাটিৰ তুলনাত তোমাৰ কি কৰা হয় জনসংখ্যা বেছি তো এইটোৱে ইয়াৰ অপজিট যে গহন কৃষি আৰু এই কৃষিৰ বৈশিষ্ট্য কি আছে গ্ৰহণ কৃষিত খেতি মাটিৰ তুলনাত জনসংখ্যা তোমাৰ কি বেছি আৰু বিস্তৃত কৃষিত কি খেতি মাটিৰ তুলনাত জনসংখ্যা কম সেইকাৰণে তেওঁলোকে কি কৰে বিস্তৃত পৰিমাণে খেতি কৰে মূলধন ইনভেষ্ট কৰে হয় কি নাই আৰু এইবিলাক কোনবিলাক দেশত যিবিলাক দেশত যেনে যে তোমাৰ আমেৰিকা ৰাছিয়া কানাডা এইবিলাক দেখা তোমাৰ যেন ৰাছিয়া ফাৰ্ষ্ট পজিশ্যন হয় কি নাই তো তোমাৰ বা ছেকেণ্ড থাৰ্ড এবাৰ এইবিলাক দেশত খেতি মাটিৰ পৰিমাণ বেছি এইবিলাক দেশতে তোমাৰ কি কৰা হয় এই কৃষি কাৰ্য কৰা হয় বুজিছে এবাৰ নেক্সট আমি টপিকলৈ আহিম এইবাৰ আমাৰ পইণ্ট আছে যোগনীয়া কৃষি কি যোগনীয়া কৃষি এক প্ৰকাৰৰ তোমাৰ কি আছে বাণিজ্যিক কৃষিৰ এক প্ৰকাৰৰ বিশেষ বাণিজ্যিক কৃষি নগৰ চহৰক কেন্দ্ৰ কৰি এই কৃষি কাৰ্য কৰা হয় নগৰ চহৰত প্ৰয়োজনীয় মাটিৰ পৰিমাণ কম গতিকে নগৰ চহৰক কেন্দ্ৰ কৰি নগৰ চহৰৰ কিছু আঁতৰত থকা গ্ৰাম্য পৰিৱেশত বৃহৎ বাগিচা পাতি শাক পাচলি উৎপাদন কৰি সেইবোৰ তোমাৰ চহৰ অঞ্চললৈ যোগান ধৰা হয় গ্ৰাম্য অঞ্চল উৎপাদিত সা সামগ্ৰীবোৰ বুজিছে গাড়ীৰে নগৰৰ বজাৰবোৰত যোগান ধৰাৰ উদ্দেশ্যেৰে যি খেতি কৰা হয় তাকে যোগনীয়া কৃষি বৈবিধ্য আছে 29 হ'ব কৰা যায় বুজিছে এইবিধ কৃষিৰ খাদ্য শস্যৰ পৰিৱৰ্তে শাক পাচলি খেতি কৰা হয় ইয়াত আমি এটা বস্তু যোগনীয়া মানে কি যোগানৰ পৰা কি আহিছে এই যোগনীয়া শব্দটো আহিছে
আমি যোগান ধৰিম বেলেগ ঠাইলৈ আমাৰ বস্তু উৎপাদিত বস্তুবোৰ আমি বেলেগ ঠাইলৈ কি কৰিম যোগান ধৰিম ইয়াৰ মানে কি বুজাইছোঁ এইটো কি আমি ঘৰৰ কাৰণে কৰিম নেকি তো আমি যোগান ধৰাৰ উদ্দেশ্যেৰে বেলেগত যোগান ধৰাৰ উদ্দেশ্যেৰে কৰিছোঁ আমি সেইকাৰণে কি কৰা হয় যোগনীয়া কৃষি বুলি কোৱা হয় যোগান ধৰাৰ উদ্দেশ্যেৰে আমি খেতি কৰিছোঁ তো যোগনীয়া কৃষি তো আল্টিমেটলি বেলেগলৈ যোগান ধৰিম মানে কি এইটো হৈছে কি আমাৰ কি বাণিজ্যিক কৃষি এইটো পোষণ কৃষি নহয় মানে পোষণ মানে ঘৰৰ ভৰণ পোষণৰ কাৰণে নহয় পোষণ হৈছে যোগনে তোমাৰ কি এইটো মানে বাণিজ্যিক মানে বিজনেছৰ উদ্দেশ্য যোগনীয়া কৃষি যিটো আমি যোগানৰ উদ্দেশ্যৰে কৰিম এইটো এক প্ৰকাৰৰ তোমাৰ কি হ'ব বাণিজ্যিক কৃষি নগৰ চহৰক কেন্দ্ৰ কৰি এই কৃষি কাৰ্য কৰা হয় সাপোজ তোমাৰ ঘৰখন হৈছে তোমাৰ কি সাপোজ বৰপেটা ৰোডত হৈছে বৰপেটা ৰোডত নাইবা নলবাৰী টাউনত তো তাত কি নগৰত যিহেতু খেতি মাটিৰ পৰিমাণ কম নাই বুলি ক'ব পাৰি সেইকাৰণে কি এই বঙাইগাঁও টাউন বা বৰপেটাৰ টাউন নাইবা নলবাৰী টাউন হৈছে এই টাউনখিনি মানুহৰ কি লাগিব শাক পাচলি লাগিব কি নাই আল্টিমেটলি লাগিব তো তেওঁলোকে তাৰ কিছু মানুহে কি কৰিব যাৰ খেতিয়ক মানুহবিলাক তেওঁলোকে কি কৰিব তেওঁলোকে ভাবিব যিহেতু মাৰ্কেটটো আমাৰ আছে বজাৰ আছে তেওঁলোকৰ মানুহে আমাৰ উৎপাদিত বস্তুবিলাক ল'বই বা লয়ে তো বাহিৰৰ পৰা বস্তু আহে তেওঁলোকে কি কৰিব এই নগৰ চহৰৰ পৰা কিছু আঁতৰত য'ত খেতি মাটি আছে তাত তেওঁলোকে কি কৰিব খেতি কৰিব কি খেতি কৰিব স্পেচিয়েলি শাক পাচলি খেতি কৰিব কিয়নো শাক পাচলি আমাৰ ৰেগুলাৰ দৰকাৰ হয়েই তো তেওঁলোকে শাক পাচলি খেতিবোৰ কিহৰ কাৰণে যে তেওঁলোকৰ যিটো কাষত যিটো টাউন আছে সেই টাউনৰ মানুহবিলাকৰ কিহৰ কাৰণে তোমাৰ খাদ্যবস্তু যোগান ধৰাৰ কাৰণে কিয়নো টাউনৰ মানুহখিনি যেনে দ্বিতীয় তৃতীয় চতুৰ্থ বৃত্তিৰ লগত জড়িত থাকে সেইকাৰণে তেওঁলোকক যোগান ধৰাৰ উদ্দেশ্যৰে কি কৰিব ইয়াৰ নাম কি কয় এই খেতি তোমাৰ কি যিটো খেতি কৰিব সেইটো হৈছে যোগনীয়া কৃষি বুজিছে তো এতিয়া তোমাৰ কি হ'ব এবাৰ আৰু এই কৃষিত জেনেৰেলি মানে মেইনলি শাক পাচলি কৰা হয় কিয়নো আমাৰ শাক পাচলিটো ৰেগুলাৰ লাগি থাকে সাপোজ তোমাৰ এটা কৃষি পথাৰ আছে তোমাৰ গাঁৱত ঘৰ টাউনৰ পৰা কিছু দূৰত তোমালোকে 5 বিঘা বা 10 বিঘা মাটি তাত ফাৰ্ম কৰি ল'লা পাম পাতি এটা ল'লা তাত আমাৰ ডেইলি কি লাগে চাপোজ জিঙা পটল ভোল মানে বাৰ মাহত যিবিলাক বস্তু আমাৰ উৎপন্ন হয় যেনে এই ৰবি শস্য বা খাৰিফ শস্য বা কিবা কিবি যে আমাৰ বাৰিষা দিনত এইবিলাক শস্য উৎপন্ন হয় তোমাৰ ইয়াৰ নাম ঠাণ্ডা দিনত বা উইণ্টাৰ ছিজনত নাইবা বছৰি প্ৰতি মাহে বা প্ৰতি টাইমে যি শস্য উৎপন্ন হয় সেইবিলাক তেওঁলোকে কৰিব আৰু কৰি টাউনৰ অঞ্চলৰ কিছু কাষ্টমাৰ তেওঁলোকে একদম কি কৰিব ডেলিভাৰী তেওঁলোকে কি কৰিব হাত কৰি ল'ব যে এইকেইটা মোৰ কাষ্টমাৰ আৰু তাতে ৰেগুলাৰ গৈ তেওঁলোকে কি কৰিব সেই ঘৰবিলাকত তোমাৰ কি বিক্ৰী কৰে হয় কি নাই নাইবা টাউনতো বিক্ৰী কৰে বা বজাৰত আহি বিক্ৰী কৰে কি তেওঁলোকৰ পৰা বস্তুখিনি লয় এইটো হৈছে কি যোগনীয়া কৃষি মানে যোগনীয়া কৃষি মানে কি সব কৃষিটো কৃষি বুলি ক'ব পাৰি সব কৃষি হৈছে এইটো উদ্দেশ্য কি এইটো উদ্দেশ্য যোগান ধৰাৰ উদ্দেশ্য যোগান ধৰাৰ উদ্দেশ্যৰ কাৰণে কি কৰা হয় যোগনীয়া কৃষি বুলি কোৱা হয় তো আমি আগত পঢ়িছিলোঁ কি বাণিজ্যিক কৃষি যে বিজনেছৰ উদ্দেশ্যৰে বাণিজ্যিক কৃষি যোগনীয়া কৃষিও হৈছে বাণিজ্যিক কৃষি কিয় এইটো যে বিজনেছৰ উদ্দেশ্যৰে কৰা হয় গহন কৃষিও বাণিজ্যিক কৃষি কিয় গহন কৃষিও কি খেতি মাটিৰ তুলনাত কি তোমাৰ কি খেতি মাটিত জনসংখ্যা বেছি এখন উৎপাদন বেছি কৰিবলৈ আল্টিমেটলি বিজনেছ আহি যায় এইটো নাইবা যি বিস্তৃত কৃষি কি মাটিৰ তোমাৰ কি বেছি অত্যাধিক বহুত ঠাইলৈ তোমাৰ খেতি বাতি কৰে সেইকাৰণে তাক কি বুলি কোৱা হয় সেইকাৰণে বেছি এৰিয়ালৈ খেতি বাতি কৰে সেইকাৰণে তাকো তোমাৰ কি বুলি কোৱা হয় বাণিজ্যিক কৃষি তোমাৰ বুলি কোৱা হয় তো যি প্ৰকাৰৰ বস্তু পৰিলে গোটেইকেইটা কি হৈছে আমাৰ বাণিজ্যিক কৃষিৰ অন্তৰ্গত মানে বিজনেছৰ অন্তৰ্গত এইবিলাক আমাৰ নিজৰ ঘৰৰ ভৰণ পোষণত সীমাবদ্ধ নাথাকে এইটো বিজনেছৰ উদ্দেশ্যৰে কৰা হয় ক্লিয়াৰ তোমালোকে আমি লাহে লাহে তোমালোকক এটা হোৱাটছএপ নাম্বাৰ দিম আমি সেই হোৱাটছএপ নাম্বাৰত তোমালোকে মোক বা মই এটা ফোন নাম্বাৰ দিম কিবা প্ৰব্লেম থাকিলে তোমালোকে মোক ফোন কৰি সুধিব পাৰিবা আমি আৰু কিছু বস্তু কি কৰি লওঁ তাৰপিছত তোমালোকক দিম থেংক ইউ ভালে থাকা সুস্থ থাকা থেংক ইউ